19 আৰু 20 আগষ্টত হ'ব প্ৰায় 600 পোষ্ট মুকলি কৰি দিছে এইটো চোৱা অফিচিয়েল নটিফিকেশ্যন ফ্ৰেণ্ডসকল গুড নিউজ নো ৰানিং নো লং জাম্প নো অনলাইন এপ্লাই ডাইৰেক্ট চাকৰি জাষ্ট তোমালোক যাব লাগে আৰু মাত্ৰ 20 কেজি ৱেইট লৈ ৰানিং কৰিব লাগে ৰানিংটো 1600 মিটাৰ ৰানিং নহয় 3200 মিটাৰ নহয় 5 কিলোমিটাৰ নহয় শ্বৰ্ট ৰানিং এটা টাইমৰ ভিতৰত সোমাব লাগে সেই টাইমটোৰ ভিতৰত যদি সোমাব পৰা ফাইনেল তোমালোকৰ চাকৰি পাক্কা মানে তোমালোকৰ 18 এজৰ পৰা 40 এজলৈকে এতিয়া ডাইৰেক্ট চাকৰি এই ভৰ্তিটো প্ৰত্যেক বছৰে বছৰে হৈ আছে এতিয়াও হ'ব ইয়াৰ কেইদিনমান আগতো হৈ গৈছিল এতিয়াও আকৌ হ'বলৈ গৈ আছে ডিব্ৰুগড় ডিষ্ট্ৰিক্টত গতিকে ফ্ৰেণ্ডসকল ভিডিঅ'টো যদি কোনোবা প্ৰথম চাই আছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব বা ফ'ল' কৰি থবা এনেকুৱা ধৰণৰ আপডেটবোৰ যিমান পাৰোঁ সিমান দি থাকিবলৈ চেষ্টা কৰিম এটা ৰিয়েল আপডেট হয় ডিব্ৰুগড় ডিষ্ট্ৰিক্টত হ'বলৈ গৈ আছে 18 এজৰ পৰা 40 এজলৈকে ইণ্টাৰভিউ দিব পৰাকৈ পৰ্টাৰ আৰ্মি ভৰ্তি ভেকেঞ্চি বহুত আছে 600 আছে 100 200 10টা 20টা নহয় 600 ভেকেঞ্চি আছে গতিকে 600 ল'ৰা চাকৰি পাব বা 600 কেণ্ডিডেটে চাকৰি পাব এইবাৰ ইণ্ডিয়ান আৰ্মি যি পৰ্টাৰ ভেকেঞ্চি আৰু এইটো এজৰ কথা গম পাইছা 18 এজৰ পৰা 40 এজলৈকে আৰু ইয়াত কোৱালিফিকেশ্যন তোমালোকৰ চিম্পল যি কোৱালিফিকেশ্যন আছে সেয়ে যাব পাৰিবা 10 পাছ 8 পাছ 12 পাছ যিয়ে নহওক কিয় সকলোৱে যাব পাৰিবা গ্ৰেজুৱেটটো নোৱাৰে গতিকে এই ভৰ্তি তোমালোক যাব পাৰিবা পৰ্টাৰ আৰ্মি ভৰ্তি 18 এজৰ পৰা 40 এজ কোনো ধৰণৰ অনলাইন এপ্লাই নহয় ডেটটো হৈছে 19 আৰু 20 আগষ্ট 19 আৰু 20 আগষ্ট মানে মাজত মাত্ৰ এটা সপ্তাহ আছে বুলি ধৰি থোৱা 19 আৰু 20 আগষ্টত হ'বলৈ গৈ আছে ডিব্ৰুগড়ত পৰ্টাৰ আৰ্মি ভৰ্তি এতিয়া নিশ্চয় গম পাইছা ইয়াত কোৱালিফিকেশ্যনৰ কথা গম পালা এইজৰ কথা গম পালা এতিয়া চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব 3200 মিটাৰ ৰানিং নহয় 1600 মিটাৰ ৰানিং নহয় 5 কিলোমিটাৰ নহয় বা খোজ কঢ়াও নহয় ইয়াত কোনো ৰানিং নহয় বা লং জাম্প নহয় এটাই হ'ব তোমালোকৰ 20 কেজি ৱেইট লৈ পিঠিত বা বান্ধি দিব তোমালোকে এটা টাইমৰ ভিতৰত সোমাব লাগিব 2.5 মিনিট টাইম দিব 1.5 মিনিট এক্সিলেণ্ট টাইম 400 মিটাৰ ৰানিং কৰিব লাগে 400 মিটাৰ মানে এটা পাক আৰু এটা পাক 20 কেজি ৱেইট এতিয়া 20 কেজি ৱেইটটো যাৰ এতিয়া 70 60 50 আছে তেওঁলোকেতো ধুনীয়াকৈ দৌৰি লৈ যাব পাৰিব আৰু 2.5 মিনিটৰ ভিতৰত সোমাব লাগে আৰু মাৰ্ক 10 আছে 6 8 10 তেনেকৈ মাৰ্ক আছে 1.5 মিনিটৰ এক্সিলেণ্ট 2.5 মিনিটৰ আগত সোমাব লাগে যদি 3 মিনিট লাগি যায় ফেইল আৰু ইয়াত ডকুমেণ্টছ কি লাগিব এজ প্ৰুফ চাৰ্টিফিকেট লাগিব পুলিচ কেৰেক্টাৰ লাগিব আনমেৰিড লাগিব আৰু ডমিচিয়েল PRC সেইবিলাক লৈ যাবা যেনেকৈ আৰ্মি ভৰ্তিত যি ডকুমেণ্টছ লাগে সেইবিলাক আৰু কোনো অনলাইন নহয় অফলাইন এডুকেশ্যন ডকুমেণ্টছ সকলো পান কাৰ্ড আধাৰ কাৰ্ড সেইখিনি সকলো পুলিচ কেৰেক্টাৰ লাগিব তোমালোকৰ SBI বেংক পাছবুক লাগিব বেংক পাছবুকটো এইটো কাৰণে বিচাৰিছে কাৰণ ডাইৰেক্ট চাকৰি তোমালোক গ'লেই ডাইৰেক্ট চাকৰি কেইদিনমানৰ পিছত ৰিজাল্ট দি দিয়ে কাৰণ ইয়াত যিহেতু কোনো ধৰণৰ এপ্লাইও নহয় ডাইৰেক্ট তোমালোক গৈছা লাইন পাতিছা 400 মিটাৰ ৰানিং কৰিছা পিঠিত ৱেইট দিছা বোলে ৰানিং পাছ তাৰপিছত দুদিনমানৰ পিছত ৰিজাল্ট দি দিব বোলে তোমাৰ নামটো আহি গ'ল আৰু এইটো 6 মান্থছৰ এইটো পষ্ট হয় পাৰ্মানেণ্ট নহয় প্ৰায় 30,000 প্লাছ এটা দৰমহা পাবা এইটো গ্ৰেড 4 লেভেলৰ পষ্ট মানে ইণ্ডিয়ান আৰ্মি আণ্ডাৰে গ্ৰেড 4 লেভেলৰ পষ্ট যেনেকৈ অসম আৰক্ষীৰ বা আমাৰ অসম চৰকাৰৰ ষ্টেটৰ যেনেকৈ গ্ৰেড 4 পষ্টবিলাক থাকে কোক বাৰবাৰ মেছ' ট্ৰেইলাৰ প্লাম্বাৰ ঠিক তেনেকুৱা এইটো পৰ্টাৰ পষ্ট হয় তোমালোকৰ ঠিক তেনেকুৱাকৈ দিব গ্ৰেড 4ত চাকৰিত তোমালোকক সোমাই দিব এক্সপিৰিয়েঞ্চ আছে লৈ যাবা মুঠতে য'ত যি আছে সকলো লৈ যাবা কাৰণ এইটো ডাইৰেক্ট চাকৰি গৈছা বোলে দুদিনৰ পিছত ৰিজাল্ট নাম আহি গ'ল তেনেকুৱা এইটো কোনো বেলেগ খেলি মেলি একো নহয় গতিকে ভাল 18 এজৰ পৰা 14 এজলৈকে 6 মান্থছৰ বাবে 30,000কৈ পালোঁ মানে প্ৰায় 1.5 লাখ টকা এটা খুব ধুনীয়াকৈ ঘটিব পাৰিবা ছমাহ কৰিয়ে 1.5 লাখ টকা এটা ছমাহত ধুনীয়াকৈ কৰিব পাৰিবা এইটো পাৰ্মানেণ্ট তেনেকুৱা নহয় 6 মান্থছ অনলি 30,000 প্লাছ বা 30,000কৈ পাবা গ্ৰেড 4 লেভেলৰ পষ্ট হয় তাত তোমালোকক দি দিব 19 আৰু 20 আগষ্ট দুদিন হ'ব ডিব্ৰুগড়ত হ'ব মোহনবাৰী বুলি এটা জেগা গম পাইছোঁ ডিব্ৰুগড় তাত হ'ব সেই প্লেচটোত আৰু অফিচিয়েল নটিফিকেশ্যন সকলোবিলাক অফিচিয়েল হয় ভিডিঅ' চাৰ্চ কৰিলে গম পাই যাবা এইটো প্ৰত্যেক বছৰে বছৰ হৈ আছে এইবাৰো হ'ব 19 আৰু 20 আগষ্ট পৰ্টাৰ আৰ্মি ভৰ্তি 600 ভেকেঞ্চি ভাবিছা 600 যাৰ এতিয়া এজ কম 20 21 22 23 24 25 যদি যাব বিচৰা নাই পৰাপক্ষত নাযাবা এইখিনি পষ্টৰ বাবে প্ৰস্তুতি চলোৱা পুলিচৰ কামাণ্ডো SI যিখিনি তোমালোক তাত লাগা কিন্তু যিসকলে এজ নাই তেওঁলোকক সুবিধাটো দিয়া কাৰণ 40 এজলৈকে দিছে তেওঁলোকে অলপমান কৰিব বিচাৰে পৰাপক্ষত মই কৈছোঁ অলপমান যিসকলে এজ বেছি আছে তেওঁলোকক যাবলৈ চান্সটো দিয়া তেওঁলোকে লওক তোমালোকৰ চান্স আছে তোমালোকৰ এজ আছে
বেলেগ পোষ্টত তোমালোকে মাথা খটুৱা, কিন্তু যিসকলৰ এইজ নাই তেওঁলোকক সুবিধাটো দিয়া এই পৰ্টাৰ ভৰ্তিটোৰ কাৰণে। গতিকে গম পালা ফ্ৰেণ্ডছসকল, গুড নিউজ। প্ৰত্যেক বৰ্ষৰ দৰে এই বৰ্ষতো আহিছে পৰ্টাৰ আৰ্মি ভৰ্তি 600 ডিব্ৰুগড়ত হ'বলৈ গৈ আছে। ৰানিং লং জাম্প তেনেকুৱা একো নহয়, 400 মিটাৰ জাষ্ট ৱেট লৈ কৰিব লাগে, 2.5 মিনিটৰ ভিতৰত সোমাব লাগে। অফিচিয়েল নটিফিকেশ্যন আহি গৈছে 19 to 20 আগষ্টত ডিব্ৰুগড়। আৰু মোৰ ভিডিঅ'ছবোৰ তোমালোকে য'তেই পোৱা ত'তে ফ'ল' ছাবস্ক্ৰাইব কৰি থাকিবা। এনেকুৱা আপডেট মই কণ্টিনিউ দি থাকিম। আকৌ ইয়াৰ পাছত এটা নেক্সট ভিডিঅ' দি আছোঁ, এটা জব আপডেট এটা লৈ আহিছোঁ সঠিক ৰিয়েল ইনফৰমেশ্যন সহকাৰে। আজি এইটো ভিডিঅ' যেনেকৈ প্ৰস্তুত কৰিছোঁ, গতিকে নেক্সট ভিডিঅ'টো তোমালোকে চাবলৈ হ'লে মোৰ পেজ বা চেনেলটো ছাবস্ক্ৰাইব ফ'ল' কৰি থ'ব লাগিব আৰু লগতে শ্বেয়াৰ কৰি থ'বা। গতিকে এতিয়া বৰ বিশেষ একো নকওঁ, খালি হ'বলৈ গৈ আছে পৰ্টাৰ আৰ্মি ভৰ্তি ডিব্ৰুগড়। 600 ভেকেঞ্চি, 18 to 40 এইজ। য'ত যি ডকুমেণ্টছ আছে সকলো লৈ যাব। পুলিচ কেৰেক্টাৰ ইম্পৰ্টেণ্ট লাগিবই, এতিয়াই উলিয়াই থোৱা, মাজত আৰু এসপ্তাহমান আছে। গতিকে সেয়েহে কৈছোঁ ভিডিঅ'টো বনাই দিলোঁ, শ্বেয়াৰ কৰি থ'বা। পৰ্টাৰ ভৰ্তি এইটো 18 to 40 এইজ, গ্ৰেড 4 লেভেলৰ পষ্ট হয়। দৰমহা কৈছোঁ যে 30,000 আছে বা প্লাছ তেনেকুৱা আৰু 6 মান্থছৰ বাবে, এইটো পাৰ্মানেণ্ট নহয়, মই সেইটোও কৈছোঁ। গতিকে ইমানেই কথা আছিল, যিটো গম পাইছোঁ তোমালোকক জনাইছোঁ। এতিয়া তোমালোকৰ কাম কি? মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা, ফ'ল' কৰা, কমেণ্ট লাইক কৰা নকৰা সেইটো তোমালোকৰ কথা, কিন্তু শ্বেয়াৰ কৰিবা। আপডেটবোৰে আকৌ এনেকুৱা গৰম গৰম খবৰবোৰ পাই থাকিবা। গতিকে ধন্যবাদ। নটিছ চাই লোৱা, 19 আৰু 20 আগষ্টত হ'ব। প্ৰায় 600 পষ্ট মুকলি কৰি দিছে, এইটো চোৱা অফিচিয়েল নটিফিকেশ্যন। ইয়াত তোমালোকে চাই লোৱা, স্ক্ৰীনশ্বট মাৰি লোৱা, তেতিয়া গম পাবা। আৰু তোমালোকে স্ক্ৰীনশ্বট মাৰি তোমালোকে নিজে বুজি লোৱা। আৰু 1.5 মিনিট এক্সিলেণ্ট টাইম 10 মাৰ্ক দিব, আৰু 2.5 মিনিট তোমালোকৰ এইটো 2.5 মিনিট মানে সোমালে তোমালোকৰ 6 মাৰ্ক, বাকী বেছি টাইম লাগি গ'লে ফেইল। ইয়াত দেখিছাই নহয়, তোমালোকৰ পুল আপছ আছে, আৰু ইয়াত দেখিছা নহয় ক'ত কেনেকুৱা কি ধৰণৰ আছে, ৰানিং টাইম, বাকী পুল আপছ এইবিলাকে আছে। বাৰ ৱাছাৰমেন, টেইলৰ, কুক, আৰু তোমালোকৰ হাউচকিপাৰ, ইলেক্ট্ৰিচিয়ান, প্লাম্বাৰ, মানে গ্ৰেড 4 লেভেলৰ এইখিনি পষ্ট আছে। বাকী ইয়াত ডকুমেণ্টছ চোৱা, স্ক্ৰীনশ্বট মাৰি লোৱা, SBI পাছবুক, বাকী ক'ত কিমান লাগে তোমালোকে এইবিলাক কেৰেক্টাৰ চাৰ্টিফিকেট আদিবোৰ স্ক্ৰীনশ্বট মাৰি লোৱা। অফিচিয়েলি হয়, চাই লোৱা, নিশ্চয় দেখিছা অফিচিয়েলি হয় পৰ্টাৰ ভৰ্তি। এইখন যি নটিছখন পাইছোঁ, নটিছখনৰ মতে ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ। 19 আৰু 20 আগষ্টত হ'ব, এইটো চাই লোৱা।